হেল্ল' ষ্টুডেণ্টছ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে এটা আছে ডাঙৰ খবৰ, আৰু এই খবৰটো হৈছে যে এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে বনাব লাগিব আপাৰ ID কাৰ্ড, আৰু এইটো বাধ্যতামূলক। হয়তো বহুতে এতিয়ালৈকে গম পাইছে, বহুতৰ হয়তো স্কুল বা কলেজৰ পৰা তেওঁলোকক জনোৱা হৈছে এই আপাৰ ID কাৰ্ডৰ কথা, আৰু বহুতে হয়তো গম পাব কেইদিনমান লাগিব। কিন্তু আমি প্ৰথমতে বুজি পোৱা উচিত যে আপাৰ ID কাৰ্ডটো কি হয়, এইটো আমাক কিদৰে ভৱিষ্যতে সহায় কৰিব, ইয়াৰ পৰা কেনেদৰে আমি লাভৱান হ'ম, সেই গোটেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব লাগিছোঁ। তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপাৰ ID সম্পৰ্কীয় এখন নটিফিকেশ্যন অলৰেডি প্ৰকাশ পাইছে, আৰু এই নটিচখন আমাৰ যোনবিলাক ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে বা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আছে, ইনস্পেক্টৰ অফ স্কুল আছে, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আছে, সকলোকে এই নটিচখন দিয়া হৈছে যাতে তেওঁলোকে অতি সোনকালে এই আপাৰ ID কাৰ্ডৰ কামবিলাক আৰম্ভ কৰে। তো ইয়াতে ছাবজেক্টটো দেখিছা, ইমপ্লিমেণ্টেশ্যন অফ আপাৰ ID ফৰ স্কুল এনৰোল ষ্টুডেণ্টছ। তো কি হয়, যিসকল ছাত্ৰ ছাত্ৰী স্কুল এনৰোল হয়, স্কুলত নামভৰ্তি কৰিছে, তেওঁলোকৰ বাবে এতিয়া কি কৰিব লাগিব, আপাৰ ID তেওঁলোকে বনাব লাগিব। তো ইমপ্লিমেণ্ট কৰাৰ কাৰণে এই নটিচখন দিছে। তো এই নটিচখনত আমি গোটেইখিনি বুজি পাম যে কি হয় একচুৱেলি আপাৰ ID কি হয়, কিদৰে বনাব লাগিব, গোটেইখিনি কথা এইখন নটিচতে লিখা আছে। তেন্তে আমি চাওঁ হা। ইয়াতে লিখিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, মিনিষ্ট্ৰী অফ এডুকেশ্যন হেজ ষ্টাৰ্টেড টু প্ৰভাইড ইউনিক লাইফ লং 12-digit আপাৰ ID। ইয়াতে কি কৰিছে যে ইয়াতে লিখিছে যে মিনিষ্ট্ৰী অফ এডুকেশ্যন এটা হাতত লৈছে, এটা প্ৰচেষ্টা হাতত লৈছে। কি কৰিব, ছাত্ৰ ছাত্ৰীসকলক এটা লাইফ লং 12-digit আপাৰ ID দিয়া হ'ব। আপাৰ ID যেনেকৈ ধৰা আমাৰ আধাৰ কাৰ্ডৰ এটা ডিজিট থাকে, হয়নে, দেখিছা তোমালোকে জানাই হয়তো। তো সেই ঠিক তেনেদৰে তোমালোকৰো কি থাকিব, ছাত্ৰ ছাত্ৰীসকলৰ এটা এটা আপাৰ ID ডিজিট থাকিব, আৰু এইটো কিমান ডিজিটৰ হ'ব, 12 ডিজিটৰ হ'ব। ইয়াতে আকৌ দেখিছে চোৱা, আপাৰ IDৰ ফুল মিনিংটোতো জানিব মন যায় তোমালোকৰো। তো ইয়াতে চোৱা ব্ৰেকেটত লিখি দিছে, অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। সেইটো হৈছে ফুল মিনিং ফৰ অল স্কুল এনৰোল ষ্টুডেণ্টছ। সেইটো অলৰেডি ক'লোৱে যে যিসকলে ছাত্ৰ ছাত্ৰীয়ে স্কুলত নামভৰ্তি কৰা হৈছে তেওঁলোকেতো কৰিব লাগিব। ইট ইজ পাৰ্ট অফ ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট ID। তো এইটো কি হ'ব, কি পাৰ্ট হ'ব, ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট ID। কি হ'ব, গোটেই ভাৰতৰ যিমান ষ্টুডেণ্ট আছে তেওঁলোকৰ সকলোৰে কি থাকিব, এটা এটা ID থাকিব। তোমালোকৰ ধৰা এটা ID মাৰিলেই গম পাই যাব যে এইজন ছাত্ৰ ভাৰতৰ কোনখন জিলাত থাকে বা কোনখন স্কুলত পঢ়ে, সেই গোটেইখিনি ডিটেইলছ তেওঁলোকে পাই যাব। তো ইয়াতে দিছে পিছত প্ৰগ্ৰাম এলাইনিং উইথ নিউ এডুকেশ্যন পলিচি 2020। তো সেইটো নিউ এডুকেশ্যন পলিচিৰ পাৰ্ট হয়। আপাৰ ID অফ ষ্টুডেণ্টছ উইল বি দ্য পাৰ্মানেণ্ট ডিজিটেল আইডেণ্টিটি ফৰ ষ্টুডেণ্ট হুইচ উইল বি লিংকড টু একাডেমিক বেংক অফ ক্ৰেডিটছ ABC এণ্ড ডিজিলকাৰ টু digitally store all academic records including marksheet, certificate, etc. তো ইয়াতে এটা কথা কি কোৱা হৈছে যে তেওঁলোকৰ যোনবিলাক বেংক অফ ক্ৰেডিটছ বুলি কৈছে, তেওঁলোকৰ যোনবিলাক ধৰা কি হ'ব, লাহে লাহে ছিষ্টেমবিলাক সলনি হ'ব। যেতিয়া ধৰা গ্ৰেজুৱেশ্যন তোমালোকে কৰিবা, তেতিয়া কি হ'ব, তাত কিছুমান ক্ৰেডিটছৰ কথা আছে। সেইটো মই বনাইছিলোঁ আৰু ফ'ৰ্থ ইয়াৰ যোনবিলাক গ্ৰেজুৱেশ্যন, তাত সেইটো ছিষ্টেম, সেইটো বেলেগ কথা, আৰু সেইটো বেলেগ এটা ভিডিঅ' মই অলৰেডি বনাই থৈছোঁ এইটোৰ ওপৰত, যে যেতিয়া 4 ইয়াৰ তেওঁলোকে গ্ৰেজুৱেশ্যন কৰিব, তাত আকৌ ক্ৰেডিটছৰ কথা আহে। তো সেইখিনি পিছত জানিবা। তো কথাখিনি সেইখিনিয়ে যে তোমালোকৰ যোনবিলাক মাৰ্কশ্বিট আছে বা চাৰ্টিফিকেট আছে, সেইখিনি কি কৰা হ'ব, ডিজিলকাৰত থাকিব, ডিজিটেলি থাকিব তোমালোকৰ। সেইখিনি হয়তো তোমালোকৰ স্কুলৰ পৰা দিব। সেইটো এটা প্ৰশ্ন আহিব পাৰে যে এতিয়া ডিজিটেল কৰি দিয়াৰ লগে লগে আমি হাৰ্ড কপিখিনি পাম নে নাই। তো হাৰ্ড কপিখিনি দিয়া হ'ব, আৰু তোমালোকে ডিজিটেলো পাই যাবা। ডিজিটেলি কি, ডিজিলকাৰ বুলি এটা এপ আছে। তো সেই ডিজিলকাৰৰ এপত কি থাকে, তোমালোকৰ কি থাকিব, তোমালোকৰ যোনবিলাক মাৰ্কশ্বিট আছে, হয়তো ক্লাছ 10, 11, 12, তো গোটেই মাৰ্কশ্বিটখিনি তোমালোকে ডিজিলকাৰত তোমালোকৰ পাই যাবা। তো সেইটো হেল্প কৰা হ'ব ফৰ ইউনিফাইড ট্ৰেকিং অফ একাডেমিক প্ৰগ্ৰেছ অফ ষ্টুডেণ্টছ, ৰিডিউচিং ড্ৰপ আউট এণ্ড ট্ৰেকিং অফ আউট অফ স্কুল চিলড্ৰেন। এইটোৱে কি সহায় কৰিব, যে ছাত্ৰ ছাত্ৰীসকলক ট্ৰেক কৰিবলৈ সহায় কৰিব। ট্ৰেক কি, কোনজন ছাত্ৰ ক'ত থাকে বা তেওঁলোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছিলে। ধৰা এজন ছাত্ৰ আছে, তেওঁ বৰ্তমান 12ত পঢ়ি আছে, কিন্তু আমি তেওঁ ট্ৰেক কৰিব পাৰিম যে তেওঁ 9ত কেনেকুৱা আছিলে, তেওঁ 10ত কেনেকুৱা আছিল, বা 11ত কেনেকুৱা আছিল, গোটেইখিনি আমি ট্ৰেক কৰিব পাৰিম। তেওঁলোকৰ একাডেমিক কেৰিয়াৰটোত আমি ট্ৰেক কৰিব পাৰিম। তো ইয়াৰ ফলত কি হ'ব, ৰিডিউচিং ড্ৰপ আউট। বহুতে কি কৰে, আধাতে স্কুল এৰি দিয়ে বা আধাতে কলেজ এৰি দিয়ে। তো তেওঁলোকৰ ড্ৰপ আউটসকলক সেইটোৱে কি কৰিব, ড্ৰপ আউটৰ সংখ্যা কমাব। স্কুল এৰি দিয়া
বা কলেজ এৰি দিয়া ড্ৰপ আউটসকলৰ সংখ্যা কমাব আৰু কি হ'ব আউট অফ স্কুল চিলড্ৰেন ট্ৰেকিং অফ আউট অফ স্কুল চিলড্ৰেন যে কিমান ছাত্ৰ ছাত্ৰী যোৱা নাই আউট অফ স্কুল মানে কিমান ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিকৰণ হোৱা নাই বা কিমান স্কুল পঢ়ি থকা নাই সেই কথাখিনিও কিন্তু ইয়াৰ দ্বাৰা গম পোৱা যাব তলতে কৈছে দ্য আপাৰ আই ডি ফৰ ষ্টুডেণ্টছ উইল বি জেনেৰেটেড ফ্ৰম ইউ ডাইচ তো ডাইচ কোড এটা থাকে প্ৰত্যেকখন স্কুলৰ হয়তো তোমালোকে জানা তো সেই ডাইচ কোডৰ দ্বাৰা তোমালোকৰ আপাৰ আই ডি কাৰ্ডটো বনোৱা হ'ব portal at school level upper id will be generated for those students having valid Aadhaar id and permanent education number PAN এতিয়া আপাৰ আই ডি বনাবলৈ তোমালোকক দুটা বস্তুৰ প্ৰয়োজন হ'ব এটাটো আধাৰ কাৰ্ড লাগিব আৰু এটা কি লাগিব পেন নাম্বাৰ লাগিব PEN পেন নাম্বাৰ লাগিব পেন নাম্বাৰৰ সম্পূৰ্ণ অৰ্থ হৈছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এই পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো ক'ত পাম বুলি হয়তো ভাবি আছা তোমালোকে স্কুলত গ'লে স্কুলতে তোমালোকৰ সেই পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো স্কুলৰ তৰফৰ দিয়া হ'ব সেইটো তোমালোকে একো টেনশ্যন ল'ব নালাগে স্কুলৰ তৰফৰ পৰা এইটো দি দিয়া হ'ব তো সেই দুটা বস্তু হ'লে তোমালোকৰ কি কৰিব পাৰিবা তোমালোকে আপাৰ আই ডি বনাব পাৰিবা এজ আ পাৰ্ট অফ দ্য প্ৰচেছ দ্য কনচেণ্ট অফ পেৰেণ্টছ গাৰ্জেনছ অফ ষ্টুডেণ্টছ must be obtained in the prescribed format. The parents guardian must be physically present at the school to sign the submit the consent letter. তো সেইটো কাৰণে কি হ'ব প্ৰথম ফৰ্ম এখন দিয়া হ'ব তোমালোকক ফিল আপ কৰিবলৈ আৰু সেই ফৰ্মখন কি কৰিব লাগিব তোমালোকৰ পেৰেণ্ট বা গাৰ্ডিয়ান আহি পেলাই কি কৰিব লাগিব স্কুলত আহি চাইন কৰিব লাগিব অল দ্য স্কুল হেভ টু অৰ্গেনাইজ এ পেৰেণ্ট টিচাৰ মিটিং PTM টু কালেক্ট দ্য কনচেণ্ট অফ পেৰেণ্ট গাৰ্ডিয়ানছ তো কি কৰিব লাগিব এটা পেৰেণ্টছ টিচাৰ মিটিং এখন বহাব লাগিব প্ৰত্যেকখন স্কুলতে আৰু সেইখিনি আলোচনা কৰি সেইখনে কিদৰে প্ৰগ্ৰেছ কৰিব পাৰি বা কেনেকৈ চাইন কৰিব পাৰি সেই গোটেইখিনি কথা তাত ডিছকাছ কৰিব লাগিব all the schools will orient parents guardians and students on upper and distribute the physical consent form after receiving the signed consent letter school will verify and authenticate to generate upper id in the next day from the UDICE portal তো ইয়াতে কৈছে যে স্কুল এটো মই অলৰেডি ক'লোৱে যে স্কুলখনৰ পৰা কি দিয়া হ'ব এখন ফৰ্ম দিয়া হ'ব আৰু এই ফৰ্মখন ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্ডিয়ান বা পেৰেণ্টছৰ পৰা চাইন কৰাব লাগিব এতিয়া সেইখিনি চাইন হোৱাৰ পিছতে স্কুলে সেইখন ফৰ্মখন জমা ল'ব আৰু জমা লোৱাৰ পিছদিনাখনে কি কৰিব লাগিব সেইখন ভেৰিফাই কৰিব লাগিব আৰু আপাৰ আই ডি কাৰ্ড বনাব লাগিব ক'ৰবা বনাব লাগিব বুলি কৈছে UDICE পৰ্টেলৰ পৰা তো সেইটো UDICE পৰ্টেলটো স্কুলে কৰিব তোমালোকৰ একো টেনশ্যন ল'বলগীয়া নাই তো সেইটো স্কুলে কৰি ল'ব আপাৰ আই ডি should not be generated without written consent of parents guardians এতিয়া কোনেও কিন্তু এনেই স্কুলে যদি মানে এনেকুৱা হ'ব নোৱাৰে যে স্কুলে মন গ'লে বনাই দিলে নিজে নিজে বনাই দিলে তেনেকুৱা নহয় সেইটোৰ কাৰণে পাৰ্মিশ্যন কাৰ লাগিব ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছৰ বা গাৰ্ডিয়ানৰ পাৰ্মিশ্যন লাগিব বা চাইন লাগিব চাইন হোৱাৰ পিছতহে তেওঁলোকে কৰিব পাৰিব দ্য ফৰ্মেট অফ কনচেণ্ট লেটাৰ ইন আছামিজ ৱৰ্ড অফ বেংগলী মিডিয়াম ইজ এনক্ল'জড তো সেই ফৰ্মখন কিয়ত থাকিব বুলি কৈছে আছামিজ বোৰ্ড বা বেংগলীত থাকিব পাৰে দ্য ইনস্পেক্টৰ অফ স্কুল এণ্ড দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ উইল বি ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ফৰ ছেকেণ্ডেৰী এণ্ড এলিমেণ্টাৰী স্কুল ৰেছপেক্টিভলি তো সেইটোৰ কাক দায়িত্ব দিয়া হৈছে ইনস্পেক্টৰ অফ স্কুলক দায়িত্ব দিয়া হৈছে আৰু এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকলক দায়িত্ব দিয়া হৈছে তেওঁলোকে নডেল অফিচাৰ হ'ব মানে এইখিনি নিৰীক্ষণ কৰিব তেওঁলোকে ছেকেণ্ডেৰী লেভেলৰ হওক বা এলিমেণ্টাৰী স্কুল লেভেলৰ হওক সেই গোটেইখিনি নিৰীক্ষণ কৰিব দ্য ডিষ্ট্ৰিক্ট নডেল অফিচাৰ হেজ টু প্ৰিপেয়াৰ শ্বিডিউল ফৰ অৰ্গেনাইজেশ্যন অফ পেৰেণ্ট টিচাৰ মিট এণ্ড ট্ৰেইনিং অফ হেড টিচাৰ নডেল টিচাৰ অন জেনেৰেশ্যন অফ আপাৰ ষ্টুডেণ্ট তো তেওঁলোকে কি কৰিব তেওঁলোকৰ পেৰেণ্ট টিচাৰ মিট কেতিয়া হ'ব যোনখন মিটিং হ'ব কেতিয়া হ'ব বা তেওঁলোকক কি ট্ৰেইনিং দিব লাগে হেডমাষ্টাৰসকলক সেই গোটেইখিনি ট্ৰেইনিঙৰ ব্যৱস্থা তেওঁলোকে কৰিব দ্য ডিটেইল অফ প্ৰচেছ এভেইলেবল এট দ্য ইয়াতে আমাৰ দিয়া হৈ আছে ৱেবছাইট এটা upper.education.gov.in সেইখিনি দিয়া হৈ আছে তাত গৈ পেলাই আৰু যদি ডিটেইলছত যাব লাগে জানিব লাগে সেইখিনি তাত গৈ পেলাই চাব পৰা যাব তাৰপিছত লিখিছে ইন দিছ কানেকশ্যন দ্য ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফ্ল' actionable point for school and FAQs for upper are enclosed therefore you are requested to arrange the PTM instruct all the schools generate the upper id সেইখিনি কথা লিখিছে যে অতি সোনকালে কি কৰিব লাগে PTM মানে পেৰেণ্টছ টিচাৰ মিটিং এখন ৰাখিব লাগে তো এইখনে আছিলে আপাৰ আই ডিৰ বিষয়ে তো থুলমূলকৈ যদি ক'বলৈ যাওঁ তো আপাৰ আই ডি কাৰ্ডখন কি হ'ব তোমালোকৰ নামত জেনেৰেট কৰা হ'ব নিজৰ নিজৰ নামত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ নিজৰ নামত থাকিব আপাৰ আই ডি কাৰ্ড থাকিব আৰু সেইটো কিমান ডিজিটৰ হ'ব 12 ডিজিটৰ থাকিব
মানে কাৰ্ডখন আধাৰ কাৰ্ডৰ নিচিনা ধৰি লোৱা তোমালোকে, তলত তোমালোকৰ আইডি নাম্বাৰটো থাকিব, সেই আইডি নাম্বাৰ মাৰিলে তোমালোকৰ গোটেই ডিটেইলছখিনি ওলাই যাব আৰু সেইখিনি ডিজিটেলাইজ থাকিব। মানে বস্তুবিলাক অকল জাষ্ট হাৰ্ড কপি থাকিব যে এতিয়া আমাৰ কি থাকে, মেট্ৰিকৰ যদি চাৰ্টিফিকেটখন চোৱা আমাৰ হাতত কি থাকিব, কাগজ ৰূপে আছে হয়নে? মেট্ৰিকৰ চাৰ্টিফিকেটখন আমাৰ কাগজ ৰূপে আছে কিন্তু ডিজিটেলাইজ নহয়। আমি যদি ক'ৰবাত গুগলত চাৰ্চ কৰোঁ বা কোনোবা নেটত মানে যোনকোনো ৱেবছাইটত চাৰ্চ কৰিলে আমি আমাৰ মাৰ্কশ্বিটখন নাপাম বা চাৰ্টিফিকেটখন আমি দেখা নাপাম। কিন্তু আপাৰ আইডিৰ দ্বাৰা কি হ'ব, লাহে লাহে বস্তুবিলাক ডিজিটেলাইজড হ'ব। তোমালোকৰ সেই মাৰ্কশ্বিটবিলাক বা চাৰ্টিফিকেটবিলাক তোমালোকে ডিজিটেলি পাই যাবা, ডাউনলোড কৰিব পাৰিবা হাঁ। তো তোমালোকৰ যদি পিছৰ অৱস্থাত হেৰায়ো যায় কেতিয়াবা, সেইটো হেৰাও কোনো চান্স নাই। যদি হেৰায়ো যায় তোমালোকে আকৌ ডিজিটেলাইজ যিহেতু, গতিকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। তো এইখিনি মেইন কথা। আৰু গোটেইখিনিতো অলৰেডি কৈছোঁ যে তোমালোকৰ একাডেমিক যিমান আছে, এতিয়া যিহেতু স্কুল লেভেলৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে তোমালোকে ক্লাছ 5ত কিমান পাইছিলা, 6ত কিমান পাইছিলা, 7ত কিমান পাইছিলা, সেই গোটেইখিনি ডিটেইলছ তাতে থাকিব। তোমালোকে নিজে ইচ্ছা কৰিলেও চাব পাৰা, বা কোনোবা যদি নতুন স্কুলত নাম লগাব বিচাৰে বা কোনোবা কলেজে যদি এডমিশ্যন লয়, তেতিয়া তেওঁলোকে সেই আপাৰ আইডিৰ যোগেদি তোমালোকৰ মানে আগৰ ডিটেইলছখিনি চাব পাৰিব। তো সেইখিনিয়ে চিম্পলকৈ সেইখিনি বস্তুৱে। তো অতি সোনকালে তোমালোকৰ হয়তো যিসকলে অলৰেডি বহুতে ষ্টাৰ্ট কৰিছে কামবিলাক, আৰু তোমালোকৰো হয়তো যদি পোৱা নাই তোমালোকে অতি সোনকালে তোমালোকৰ পৰা কলেজত বা স্কুলত সেইখিনি কথা কোৱা হ'ব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিহেতু ইম্পৰ্টেণ্ট এটা কথা হয়। তো আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।